নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেল ই কুঁহিপাঠলৈ। আৰু সৰ্বপ্ৰথমেই আপোনালোক সকলোকে আমাৰ টীম ই কুঁহিপাঠৰ পৰিয়ালৰ পৰা আগন্তুক ৰঙালী বিহুৰ শুভকামনা জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ যে এই ৰঙালীৰ ৰঙেৰে আপোনালোক সকলোৰে জীৱন উজ্জ্বল হৈ উঠক। আজি আমি এই মডেল কুৱেশ্যন পেপাৰ ডিছকাশ্যনৰ অন্তিমটো পাৰ্ট 8 আপোনালোকৰ বাবে আগবঢ়াব বিচাৰিছোঁ আৰু ইয়াত আমি অসম আৰু নৰ্থ ইষ্ট ৰিলেটেড উক্ত পেপাৰখনত উল্লেখ থকা 30টা গুৰুত্বপূৰ্ণ MCQ সলভ কৰিম। তাৰে প্ৰায় সংখ্যক MCQৱে পূৰ্বৰ APSC প্ৰিলিমছ পেপাৰসমূহৰ পৰা পোনপটীয়াভাৱে উদ্ধৃত কৰা হৈছে, গতিকে আশা কৰোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু নিশ্চয়কৈ আপোনালোক উপকৃত হ'ব। গতিকে পলম নকৰি মূল বিষয়বস্তুলৈ প্ৰৱেশ কৰিব লওক। পাৰ্ট 8 ফাৰ্ষ্ট কুৱেশ্যন নম্বৰ 71। চ' এইখিনিতে কৈ থওঁ যে কুৱেশ্যন নম্বৰ 1ৰ পৰা 70লৈকে 7টা পাৰ্টত আমি ইতিমধ্যে পূৰ্বৰ কুৱেশ্যনখিনি ডিছকাছ কৰিছোঁ। তাৰ গোটেইখিনি পাৰ্টৰ লিংক আমি কণ্টিনিউ আমাৰ ডেছক্ৰিপশ্যনত মেনশ্যন কৰি আহিছোঁ। আপোনালোক উপকৃত হ'ব যদিহে চাই, গতিকে আপোনালোকক চাবৰ বাবে সেইখিনি ফাৰ্ষ্টতে অনুৰোধ জনালোঁ। চ' কুৱেশ্যন নম্বৰ 71, দ্য প্ৰপৰ্শ্যন অফ ট্ৰাইবেল পপুলেশ্যন টু দ্য টোটেল পপুলেশ্যন অফ আছাম ইজ। এতিয়া এই পপুলেশ্যন যিটো চেঞ্চাছ হৈছিল 2011ৰ যিটো চেঞ্চাছ, সেই চেঞ্চাছৰ অনুসৰি পপুলেশ্যন ডাটাখিনি দিয়া হৈছে। চ' এইটো অনুসৰি টোটেল পপুলেশ্যন অফ আছাম was 3,12,00,000 অলমষ্ট আছিল। চ' তাৰে অলমষ্ট 38,84,000 ট্ৰাইবেল পপুলেশ্যন আছিল আৰু এইটোৰ যদি পাৰ্চেণ্টেজ ৱাইজ যদি ডিটেইলছ আমি উলিয়াওঁ তেতিয়াহ'লে দেট উইল বি 12.4%, আৰু এই 12.4% ইজ অলমষ্ট ইকুইভেলেণ্ট টু what? অপশ্যন C 1/8. Moving on, question number 72. Yet কৈছে যে who among the following in 1830 attempted to organize a confederacy of Assam tribes in order to wrest back the country from the hands of East India Company. So মূলত পোনপটীয়াকৈ যদি আমি এই প্ৰশ্নটো বুজিব যাওঁ তেতিয়াহ'লে ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিৰুদ্ধে 1830 চনত এই 4টা অপশ্যনত উল্লেখিত ব্যক্তিসকলৰ ভিতৰত কোনে এটা বিদ্ৰোহ বা মন্ত্ৰণা আৰম্ভ কৰিছিল। চ' শুদ্ধ উত্তৰটো হৈছে পিয়লি বৰফুকন। ইয়াত আচলতে পিয়লি বৰফুকন বুলি দিছে, তেওঁৰ প্ৰকৃত নাম হৈছে পিয়লি ফুকন। এই পিয়লি ফুকনে আছিল অসমৰ ইতিহাসৰ অন্যতম এক ঘৃণিত চৰিত্ৰ বদন বৰফুকন। এই বদন বৰফুকনৰ পুত্ৰ, আৰু পিয়লি ফুকনক জেউৰাম দুলীয়া বৰুৱাৰ সৈতে উক্ত ষড়যন্ত্ৰত লিপ্ত থকাৰ অজুহাতত 1830 চনত ফাঁচীকাঠত ওলোমোৱা হৈছিল শিৱসাগৰ পুখুৰীৰ পাৰত। আৰু সেই 1830 চনৰ যি ৰিভল্ট আছিল, সেই ৰিভল্টত পিয়লি ফুকনক সহযোগিতা আগবঢ়াইছিল ধনঞ্জয় বৰগোহাঁই, হৰকান্ত, হৰনাথ ইত্যাদি সংগ্ৰামীসকলেও। এতিয়া এই সংক্ৰান্তত আমি এই চেনেলটোৰ আৰম্ভণিৰ ভাগতেই ব্ৰিটিছ ৰুল ইন আছাম শীৰ্ষক এটা ভিডিঅ' ছিৰিজ আপোনালোকৰ বাবে আগবঢ়াইছিলোঁ। তাত প্ৰত্যেকটো পাৰ্টতে আমি অভাৰঅল 25টা ইম্পৰ্টেণ্ট MCQ আছাম হিষ্ট্ৰী সলভ কৰিছিলোঁ। চ' উক্ত ছিৰিজটোৰে এই যিটো থাম্বনেইল আপোনালোকে দেখিলে তাৰ কুৱেশ্যন নম্বৰ 8টোত এই সংক্ৰান্তত আমি ইতিমধ্যে আলোচনা কৰিছোঁ। চ' ইয়াত আপোনালোকে দেখিছে যে জুলাই 26, 1830ত পিয়লি ফুকন আৰু জেউৰাম দুলীয়া বৰুৱাক ফাঁচি দিয়া হৈছিল। আৰু লগতে আপোনালোকে যদি পজ কৰি চায় তেতিয়াহ'লে সেই গোটেই পৰিকল্পনাটোৰ বিষয়ে বা তাৰ আল্টিমেট ৰিজাল্ট কি হ'লগৈ সেইটো বিষয়ে আপোনালোকে ইয়াত পাব। আৰু ডিটেইলছৰ কাৰণে আপোনালোকে উক্ত ভিডিঅ'টো চাব পাৰে, আমি আমাৰ ডেছক্ৰিপশ্যনত লিংকটো দিবৰ বাবে যত্ন কৰিম। চ' মুভিং অন, কুৱেশ্যন নম্বৰ 73. চ' ইয়াত সুধিছে যে আহোমসকলে চুতীয়া টেৰিটৰী এনেক্স কৰাৰ পিছত, চুতীয়া টেৰিটৰী নিজৰ দখললৈ অনাৰ পিছত শদিয়াখোৱা গোহাঁই নামেৰে এটা পষ্ট ক্ৰিয়েট কৰিছিল। চ' সেই প্ৰথমগৰাকী শদিয়াখোৱা গোহাঁই কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ফ্ৰাচেনমুং আছিল প্ৰথমগৰাকী শদিয়াখোৱা গোহাঁই, যি 1523 খ্ৰীষ্টাব্দত উক্ত পদবীত যাক এপইণ্ট কৰা হৈছিল। চ' শদিয়াখোৱা গোহাঁই সেইটো হৈছে এটা মূলত ফ্ৰণ্টিয়াৰ অফিচাৰ। এইটোও পূৰ্বতে APSCত আহিছে যে শদিয়াখোৱা গোহাঁইটো এইটো কি হয়, এটা নাভেল কমাণ্ডাৰ, ফ্ৰণ্টিয়াৰ অফিচাৰ বা কিবা কিবি অপশ্যন আছিল। চ' শদিয়াখোৱা গোহাঁই হৈছে এটা ফ্ৰণ্টিয়াৰ অফিচাৰ যি পষ্টেড আছিল, ইতিমধ্যে নামটোৰ পৰা আপোনালোকে গম পাইছে, শদিয়াত। আৰু এইটো ক্ৰিয়েট কৰিছিল চুহুংমুঙে, বিখ্যাত আহোম ৰজা চুহুংমুং। তেওঁ চুতীয়া কিংডমৰ কনকুৱেষ্ট সম্পূৰ্ণ কৰাৰ পিছত উক্ত টেৰিটৰী নিজৰ দখললৈ অনাৰ পিছত এই শদিয়াখোৱা গোহাঁই পষ্টটো ক্ৰিয়েট কৰিছিল। এই ফ্ৰাচেনমুঙেই তুৰ্বকৰ এগেইনষ্টত যেতিয়া যুদ্ধ হৈছিল, তুৰ্বক যি আছিল এগৰাকী মুছলিম ইনভেডৰ, আৰু তেওঁৰ লগত হোৱা যুদ্ধত এই ফ্ৰাচেনমুঙৰ মৃত্যু ঘটিছিল। আৰু ফ্ৰাচেনমুঙৰ পত্নী আছিল আছাম হিষ্ট্ৰীৰ এটা অন্যতম উল্লেখনীয় চৰিত্ৰ, অত্যন্ত ইনস্পাইৰেশ্যনেল এটা চৰিত্ৰ, মূলা গাভৰু। স্বামীৰ মৃত্যুৰ খবৰ শুনি মূলা গাভৰুৱে নিজে যুদ্ধক্ষেত্ৰলৈ আহিছিল তুৰ্বকৰ এগেইনষ্টত যুঁজিবৰ বাবে, প্ৰতিশোধ ল'বৰ বাবে। কিন্তু আল্টিমেটলি স্কিল্ড ৱাৰিয়ৰ তুৰ্বকৰ হাতত মূলা গাভৰুৰো মৃত্যু ঘটিছিল 1532 খ্ৰীষ্টাব্দত। উক্ত মৃত্যুবৰণ তেওঁ কৰিছিল। আৰু চুহুংমুঙৰ সেই সময়ছোৱাতেই ইতিমধ্যে আমি কৈছোঁ ফ্ৰাচেনমুং ফাৰ্ষ্ট শদিয়াখোৱা গোহাঁই, আৰু এই শদিয়া
শদিয়াখোৱা গোহাঁইৰ বাদেও বৰপাত্ৰ গোহাঁইৰ যিটো পদবী এই বৰপাত্ৰ গোহাঁই পদবীটো চুহুংমুঙৰ ৰাজত্বকালতে ক্ৰিয়েট হৈছিল আৰু এই অপশ্যনসমূহত যিটো প্ৰথম অপশ্যন আছিল এই কনচেং বৰপাত্ৰ গোহাঁই এই কনচেং বৰপাত্ৰ গোহাঁই হৈছে প্ৰথমগৰাকী বৰপাত্ৰ গোহাঁই মুভিং অন কুৱেশ্যন নম্বৰ 74 ইয়াত সুধিছে যে বৰফুকন পদবীটো কোনে ক্ৰিয়েট কৰিছিল এতিয়া মূলত পাঁচগৰাকী ৰয়েল অফিচাৰ আছিল আহোম ৰাজসভাৰ চ' তেওঁলোকৰ ভিতৰত আটাইতকৈ শেহতীয়াভাৱে যোগ হৈছিল বৰফুকন আৰু বৰবৰুৱা পদবী দুটা চ' সেইকেইটা প্ৰতাপ সিংহই যি 1603 খ্ৰীষ্টাব্দৰ পৰা 41 খ্ৰীষ্টাব্দলৈ শাসন কৰিছিল এই প্ৰতাপ সিংহ বা চুচেংফাই এই বৰফুকন পোষ্টটো ক্ৰিয়েট কৰিছিল আৰু বৰফুকন এই পদবীত অধিষ্ঠিত যিগৰাকী অফিচাৰ তেওঁ কলিয়াবৰৰ পশ্চিমৰ যিসমূহ এৰিয়া সেইসমূহ এডমিনিষ্টাৰ কৰিবৰ বাবে দায়িত্ব দিয়া হৈছিল চ' এই প্ৰতাপ সিংহৰ আন এটা বিখ্যাত নাম আছিল বুঢ়া ৰজা কিয়নো যথেষ্ট বৃদ্ধ অৱস্থাত প্ৰায় 50ৰ ঊৰ্ধৰ অৱস্থাত তেওঁ ৰাজপাটত অধিষ্ঠিত হৈছিল আৰু তেওঁ এই বৰফুকনৰ লগতে বৰবৰুৱা পোষ্টটো ক্ৰিয়েট কৰিছিল এই বৰবৰুৱা ইতিমধ্যে কৈছোঁ বৰফুকনে কলিয়াবৰৰ ৱেষ্ট ছাইডটো চাই এতিয়া কলিয়াবৰৰ ইষ্ট ছাইডটো চোৱা চিতা কৰিবৰ বাবে বৰবৰুৱাক নিযুক্ত কৰিছিল কলিয়াবৰৰ পূবৰ পৰা সেইসমূহ টেৰিটৰী বৰবৰুৱাই চোৱা চিতা কৰিছিল যিসমূহ আন তিনিগৰাকী ৰয়েল অফিচাৰৰ আণ্ডাৰত নাছিলে আৰু প্ৰথম কিগৰাকী বৰফুকন আৰু বৰবৰুৱা কোন যদি সোধে তেতিয়াহ'লে প্ৰথমগৰাকী বৰফুকন হৈছে লঙি পানীচুৰীয়া বৰফুকন যাক ৰঙাচিলা দুৱৰা নামেৰে যি বিখ্যাত আছিল আৰু প্ৰথমগৰাকী বৰবৰুৱা হৈছে অসম হিষ্ট্ৰীৰ অন্যতম এটা চৰ্চিত কেৰেক্টাৰ মোমাই তামুলী বৰবৰুৱা মুভিং অন কুৱেশ্যন নম্বৰ 75 ইয়াত সুধিছে যে ভাস্কৰ বৰ্মনৰ পৰা হিউৱেন চাঙে কি উপহাৰ গ্ৰহণ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চিত উল্লেখিত হোলালি যাৰ অৰ্থ হৈছে কেপ অফ ফাৰ বহু সংখ্যক উপহাৰেৰে ভাস্কৰ বৰ্মনে বিদায় দিব বিচাৰিছিল হিউৱেন চাঙক কিন্তু তেওঁ মাত্ৰ এই একমাত্ৰ এটা উপহাৰেই গ্ৰহণ কৰিছিল হিউৱেন চাঙে ভাৰতবৰ্ষত মূলত বুদ্ধিজিমৰ প্ৰসাৰ অধ্যয়নৰ বাবে তেওঁ আহিছিল সেই সময়ত হৰ্ষবৰ্ধনৰ শাসনকাল চলি আছিল আৰু এই হৰ্ষবৰ্ধনৰ এগৰাকী সমসাময়িক বন্ধু ৰজা আছিল কুমাৰ ভাস্কৰ বৰ্মন যি আছিল কামৰূপ কিংডমৰ ৰজা আৰু এই কুমাৰ ভাস্কৰ বৰ্মনৰ নিমন্ত্ৰণ মৰ্মেই এই বিখ্যাত চাইনিজ পৰিবাৰজক হিউৱেন চাঙে 642ৰ পৰা 643 সময়ছোৱাত তেওঁ কামৰূপ কিংডম ভিজিট কৰিছিল একজেক্ট টাইমিংটো এইটো খুব বিতৰ্কিত 642 বুলি কোনোৱে কয় 643ও আছে কোনোবাই কয় 640 বুলিও ক'ব বিচাৰে চ' এই কামৰূপ কিংডমৰ ভিজিট কৰি তেওঁ যিসমূহ ডিটেইলছ একিউমুলেট কৰিছিল সেই CU কি সেই বিখ্যাত ট্ৰেভেলগত ৰেকৰ্ড কৰা আছে আৰু কুমাৰ ভাস্কৰ বৰ্মনৰ আমন্ত্ৰণ মৰ্মে হিউৱেন চাঙে কামৰূপত 3-4 মাহ কটোৱাৰ পিছত তেওঁ পুনৰ হৰ্ষবৰ্ধনে তেওঁক আমন্ত্ৰণ কৰিছিল বিখ্যাত কনৌজ বুদ্ধিষ্ট কনফাৰেন্সত অংশ ল'বৰ বাবে আৰু কুমাৰ ভাস্কৰ বৰ্মনে নিজেই উক্ত পৰিবাৰজক হিউৱেন চাঙক তেওঁ নিজে আগবঢ়াই নিছিল হৰ্ষবৰ্ধনৰ সেই কনফাৰেন্সত অংশগ্ৰহণৰ বাবে আৰু হিউৱেন চাঙৰ লগতে কুমাৰ ভাস্কৰ বৰ্মনেও হৰ্ষৰ সেই কনফাৰেন্সত অংশগ্ৰহণ কৰাৰ তথ্য বুৰঞ্জীত উল্লেখ আছে নেক্সট চাওঁ কুৱেশ্যন নম্বৰ 76 ইয়াত কৈছে যে হু ৱাজ দ্য ফাৰ্ষ্ট লোকেল মেন টু একচেপ্ট ইছলাম ডিউৰিং দ্য ইনভেজন অফ মহম্মদ ইবন বখতিয়াৰ খিলজী চ' মহম্মদ ইবন বখতিয়াৰ খিলজীকে প্ৰথমগৰাকী মুছলিম ইনভেডৰ ৰূপে গণ্য কৰা হয় চ' তেওঁৰ সেই ইনভেশ্যনত এগৰাকী লোকেল ট্ৰাইবেল লিডাৰে সহায় কৰিছিল আৰু তেওঁ প্ৰথমগৰাকী অসম মুলুকৰ ব্যক্তি আছিল যি ইছলাম ধৰ্ম আনুষ্ঠানিকভাৱে গ্ৰহণ কৰিছিল বুলি বিশ্বাস কৰা হয় চ' সেইগৰাকী ব্যক্তি হৈছে অপশ্যন এত উল্লেখিত আলী মেছ তেওঁ আছিল এগৰাকী মেছ ট্ৰাইবেল চিফ আৰু তেওঁ যেতিয়া এই ফাৰ্ষ্ট মুছলিম ইনভেজন হৈছিল যিটো সংঘটিত হৈছিল 1206 চনত বখতিয়াৰ খিলজীৰ নেতৃত্বত চ' সেই সময়ত বখতিয়াৰ খিলজীয়ে কেৱল কামৰূপ আক্ৰমণৰ বাবে অহা নাছিল তেওঁৰ মূল লক্ষ্য আছিল তিব্বেত অংশটো অধিকাৰ কৰা আৰু সেই অধিকাৰ কৰাৰ বাটত কামৰূপ কিংডম অধিকাৰ কৰিলে যথেষ্ট সুচল হোৱাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি এই বখতিয়াৰ খিলজীয়ে কামৰূপ আক্ৰমণ কৰিছিল আৰু তেওঁক বাট দেখুৱাই অনাৰ দায়িত্ব পালন কৰিছিল আলী মেছে আৰু সেই পৰিক্ৰমাতেই আলী মেছ প্ৰথমগৰাকী আছামিজ মুছলিম কনভাৰ্ট ব্যক্তিৰ ৰূপে গণ্য কৰা হৈছিল আৰু তেওঁকেই দেশী মুছলিম কমিউনিটি অফ আছামৰ ফাউণ্ডিং ফাদাৰ বুলি গণ্য কৰা হয় চ' এই 1206 খ্ৰীষ্টাব্দৰ এই যি ফাৰ্ষ্ট মুছলিম ইনভেজন সেইটোত বখতিয়াৰ খিলজী সফল হ'ব পৰা নাছিল আৰু সেই সময়ত প্ৰবল প্ৰতাপী কামৰূপ কিংডমৰ ৰজা খেন ডাইনেষ্টিৰ ৰুলাৰ পৃথুৱে এই খিলজীক পৰাস্ত কৰিছিল আৰু তাৰ কিছুদিন পিছতে বখতিয়াৰ খিলজীয়ে মৃত্যুবৰণ কৰিছিল চ' মুভিং অন কুৱেশ্যন নম্বৰ 77 ইয়াত
সুধিছে যে আহোম কইনছসমূহৰ আকাৰটো কি ধৰণৰ হয় সো শেপটো সুধিছে আহোম কইনছৰ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি অক্টাগনেল 8টা চুক আছে সেই আহোম কইনছসমূহৰ এতিয়া আহোম কইনছৰ বিষয়ে যদি এডিশনাল দুই এটা তথ্য লাভৰ যত্ন কৰোঁ তেতিয়াহ'লে মেনি হিষ্টৰিয়ানছ বিলিভ যে প্ৰথম যি আহোম কইন ফৰ্মেল আহোম কইন ইছ্যু কৰা হৈছিল ৰজা জয়ধ্বজ সিংহৰ শাসনকালত 1648 খ্ৰীষ্টাব্দত আৰু সেইসমূহৰ শেপটো অক্টাগনেল আছিল বুলি পৰৱৰ্তী সময়ত এক্সকেভেশ্যনত প্ৰমাণ পাইছে এতিয়া সেই অক্টাগনেল শেপটোৰ ৰিজন হিচাপে বহুখিনি এক্সপ্লেনেশ্যন প্ৰভাইড কৰা হৈছিল তাৰ ভিতৰত যদি সবতকৈ প্ৰমিনেণ্ট এক্সপ্লেনেশ্যন বুলি বিশ্বাস কৰা হয় সেইটো হৈছে সেই সময়ত কামৰূপ ৰাজ্যত খুব প্ৰচলিত এখন গ্ৰন্থ আছিল যোগিনী তন্ত্ৰ বুলি যাক কোৱা হয় সেই যোগিনী তন্ত্ৰই সেই সময়ৰ যি সৌমাৰ অৰ্থাৎ কামৰূপ কিংডম তাক এইদৰে ডিছক্ৰাইব কৰিছিল যে ইট ইজ অফ 8 sided উইথ দ্য ব্লেছিংছ অফ গডেছ শক্তি সো সেইটোৰ পৰাই এই কইনটোৰ শেপ অক্টাগনেল হ'ল বুলি বিশ্বাস কৰা হয় কিন্তু পৰৱৰ্তী সময়ত সাইন্টিফিক এক্সপ্লেনেশ্যন হিচাপে প্ৰভাইড কৰা হৈছে যে অক্টাগনেল হ'লে সেইসমূহৰ ফাৰ্নিচিঙৰ কাৰণে সেইসমূহৰ পৰিষ্কাৰ পৰিচ্ছন্নতা কৰিবৰ কাৰণে সহায় হয় গতিকে সেইটো কাৰণে শেপটো সেই ধৰণে ৰখা হৈছিল বুলি বিশ্বাস কৰা হৈছে এতিয়া যিটো মিণ্টত এতিয়া আমাৰ যেনেকে ইণ্ডিয়ান গভৰ্ণমেণ্ট আছে য'ত মুদ্ৰা ছপা হয় আইজি মিণ্ট বুলি যাক কোৱা হয় সেইদৰে আহোম যিটো মিণ্ট আছিল কইন প্ৰডিউচ কৰাৰ কাৰণে সেইটোৰ ছুপাৰভাইজ কৰাৰ বাবে দুটা পোষ্ট ক্ৰিয়েট কৰা হৈছিল আৰু সেইকেইটা হৈছে ক্ৰমে সোণাৰী বৰদলৈ বা সোণাধৰ বৰুৱা চ' তেওঁলোকৰ ছুপাৰভিজনতেই এই কইন প্ৰডাকশ্যনৰ সম্পূৰ্ণ প্ৰক্ৰিয়াটো সম্পূৰ্ণ হৈছিল মুভিং অন কুৱেশ্যন নম্বৰ 78 ইয়াত পুনৰ 2011 সেন্সাছ ৰিলেটেড এটা প্ৰশ্ন সুধিছে এই মডেল পেপাৰখনৰ যিসমূহ আসাম এণ্ড নৰ্থ ইষ্ট ৰিলেটেড কুৱেশ্যন তাত দুটা বিষয় খুব ইনক্লুড কৰা হৈছে সেইকেইটা হৈছে সেন্সাছৰ ডিটেইলছ আৰু আনটো হৈছে বায়'ডাইভাৰ্চিটি ডিটেইলছ চ' সেই দুটা এছপেক্টত আপোনালোকে ভালকৈ চেষ্টা কৰিব অসম গভৰ্ণমেণ্টৰ অফিচিয়েল ৱেবছাইটসমূহ বা সেন্সাছ 2011ৰ অফিচিয়েল ৱেবছাইটসমূহ আপোনালোকে ভালদৰে চাই ল'ব কিয়নো প্ৰিলিমছ হোৱাৰ পূৰ্বে নতুন সেন্সাছৰ ডিটেইলছ সম্পূৰ্ণ হোৱাৰ কোনো সম্ভাৱনা নাই গতিকে 2011 সেন্সাছ ৰিলেটেড ডাটাসমূহে প্ৰভাইড কৰিব চ' ইয়াত সুধিছে যে 2011 সেন্সাছৰ মেল পপুলেশ্যন ডাটাটো কিমান হয় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বিত যিটো উল্লেখ আছে 1,59,54,972 গৰাকী আৰু ইয়াত ইতিমধ্যে কৈছোৱে 2011 সেন্সাছৰ অনুসৰি অসমৰ টোটেল পপুলেশ্যন 312.05 লাখ বুলি গণ্য কৰা হৈছে আৰু তাৰে প্ৰায় 159.39 লাখ হৈছে মেল আৰু 152.66 লাখ পপুলেশ্যন হৈছে ফিমেল পপুলেশ্যন নেক্সট কুৱেশ্যন নম্বৰ 79 ইয়াত সুধিছে যে এই চাৰিটা অপচন আপোনালোকে দেখা পাইছে এই চাৰিটা প্ৰজেক্ট হয় বিশেষ চ' এইকেইটাৰ ভিতৰত কোনটো ৱৰ্ল্ড বেংকে স্পন্সৰ কৰা প্ৰজেক্ট সুধিছে চ' তাৰ মূল যিটো লক্ষ্য বেচিক অবজেক্টিভ সেইটো কৈছে যে ইট ইজ টু মোবিলাইজ দ্য পিজেন্টছ ফ্ৰম দ্য গ্ৰাছ ৰুট ইন দ্য প্ৰচেছ অফ ডেভেলপমেণ্ট প্লেনিং আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আছাম এগ্ৰিকালচাৰেল কম্পিটেটিভনেছ প্ৰজেক্ট যাক চমুকৈ AACP বুলি কোৱা হয় এইটো হৈছে ৱৰ্ল্ড বেংকে ফাইনেন্স কৰা এটা প্ৰজেক্ট ইয়াৰ ইনিচিয়েশ্যন হৈছিল ফেব্ৰুৱাৰী 2005ত আৰু সেই সময়ত ৱৰ্ল্ড বেংকে $154 মিলিয়ন আৰ্থিক সাহায্য প্ৰদান কৰিছিল অসম চৰকাৰক পৰৱৰ্তী সময়ত জানুৱাৰী 2012ত এডিশনেল ফাইনেন্সিং প্ৰভাইড কৰা হৈছিল $50 মিলিয়ন আৰু এই সম্পূৰ্ণ যিটো প্ৰজেক্ট সেই সম্পূৰ্ণ প্ৰজেক্টটো উইথ এডিশনেল ফাণ্ডিং ক্লোজ কৰা হৈছিল 2015 চনৰ 15 মাৰ্চত সফলভাৱে সামৰণি পৰিছিল বুলি ইয়াক গণ্য কৰা হৈছিল চ' এই AACP যিটো প্ৰজেক্ট সেইটোৰ আণ্ডাৰত বহুখিনি ডিপাৰ্টমেণ্টৰ এক্টিভিটিছ ৰখা হৈছিল তাৰ ভিতৰত উল্লেখনীয়সমূহ হৈছে পাব্লিক ৱৰ্কছ এগ্ৰিকালচাৰ ফিচাৰিজ এনিমেল হাজবেণ্ডাৰী এণ্ড ফৰেষ্ট আৰু লগতে আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিকো কিছুমান প্ৰজেক্টৰ ৰেছপন্সিবিলিটি দিয়া হৈছিল আৰু অভাৰঅল যিটো অবজেক্টিভিটি যিটো কৈছোৱেই সেইটো হৈছে টু ইনক্ৰিজ দ্য প্ৰডাক্টিভিটি এণ্ড মাৰ্কেট এক্সেছ অফ টাৰ্গেটেড ফাৰ্মাৰ্ছ এণ্ড কমিউনিটি গ্ৰুপছ চ' এইটোৱে মূল উদ্দেশ্য আছিল আৰু এই যিটো AACP প্ৰজেক্ট এইটো এখন পাৰ্টিকুলাৰ ছ'চাইটিৰ আণ্ডাৰত তাক ইমপ্লিমেণ্ট কৰা হৈছিল যিখন গভৰ্ণমেণ্ট অফ আছামৰ ছ'চাইটি আছিল সেইখন হৈছে আছাম ৰুৰেল ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড এগ্ৰিকালচাৰেল ছাৰ্ভিচেছ ছ'চাইটি যাক চমুকৈ এৰিয়াছ ছ'চাইটি বুলি কোৱা হয় চ' এই এৰিয়াছৰ ৰিলেটেড কুৱেশ্যনটোৱে নেক্সট কুৱেশ্যন নম্বৰ 80 So ইয়াত সুধিছে which one of the following agency has been associated with the irrigation schemes in the state being taken up through loan assistance from the World Bank. So এইকেইটাৰ ভিতৰত আটাইতকৈ কিৱৰ্ডটো হৈছে ৱৰ্ল্ড বেংক চ' ৱৰ্ল্ড বেংকৰ অৰ্থ সাহায্যৰ কথা যিহেতু কৈছোৱেই আৰু পূৰ্বৰ প্ৰশ্নটোত যিহেতু আমি আলোচনা কৰিছোঁ চ' এইটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি আছাম ৰুৰেল ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড এগ্ৰিকালচাৰেল ছাৰ্ভিচ প্ৰজেক্টক বিভিন্ন ইৰিগেশ্যন স্কিম যিসমূহ ৱৰ্ল্ড বেংকৰ পৰা এছিষ্টেঞ্চ প্ৰভাইড কৰা হৈছিল ফাইনেন্সিয়েল চ' সেইসমূহ ইমপ্লিমেণ্টেশ্যনৰ বাবে
নিয়োগ কৰা হৈছিল এতিয়া ইৰিগেশ্যন প্ৰজেক্টসমূহ যিসমূহ ষ্টেট গভৰ্ণমেণ্টৰ আণ্ডাৰত চলে সেইসমূহৰ ফাইনেন্সিয়েল এছিষ্টেঞ্চ AIBP থ্ৰুৱেদিও পোৱা হয় এই AIBPটো ইয়াত লাষ্ট অপশ্যনটোত আছে এক্সেলাৰেটেড ইৰিগেশ্যন বেনিফিট প্ৰগ্ৰেম AIBP চ' চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ সেই AIBP ফাণ্ডেড প্ৰজেক্টৰ আণ্ডাৰ ইৰিগেশ্যন প্ৰগ্ৰেম থাকে ঠিক সেইদৰে NLCPR নন লেপচেবল চেণ্ট্ৰেল পুল অফ ৰিচোৰ্চেছ ঠিক সেইদৰে নাবাৰ্ডে অৰ্থ সাহায্য প্ৰদান কৰে ইয়াৰ উপৰি নৰ্থ ইষ্ট কাউন্সিল ফাণ্ডৰ পৰাও আহে কিন্তু ৱৰ্ল্ড বেংকৰ দ্বাৰা ফাণ্ডেড একমাত্ৰ যিটো অপশ্যন সেইটো হৈছে আছাম ৰুৰেল ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড এগ্ৰিকালচাৰেল ছাৰ্ভিচ প্ৰজেক্ট চমুকৈ এৰিয়াছ চ' এই যিটো এৰিয়াছ ছ'চাইটি সেই ছ'চাইটিটো 1998 নৱেম্বৰত ফৰ্ম কৰিছিল গভৰ্ণমেণ্ট অফ আছামে আৰু ইয়াক এটা অট'নমাছ বডি এই মৰ্যাদা দিয়া হৈছিল যাক হেড কৰিছিল চিফ ছেক্ৰেটাৰী আছামে এতিয়া এই ছ'চাইটিটোৰ যিটো মূল লক্ষ্য স্থিৰ কৰি দিয়া হৈছিল সেইটো হৈছে টু মেনেজ কোঅৰ্ডিনেট ইমপ্লিমেণ্ট ৱৰ্ল্ড বেংক এইডেড প্ৰজেক্টছ আৰু এই মেণ্ডেটটোৰ আণ্ডাৰতেই ইতিমধ্যে যিটো আলোচনা কৰিছিলোঁ AACP পাৰ্টিকুলাৰ এই কুৱেশ্যনটোত আছিল আছাম এগ্ৰিকালচাৰেল কম্পিটিটিভনেছ প্ৰজেক্ট আৰু সেই AACPৰ লগতে ইয়াত যিটো আমি ক'লোঁ এৰিয়াছ প্ৰজেক্ট চ' সেই দুইটাই এই ছ'চাইটিখনে ইমপ্লিমেণ্ট কৰিছিল চ' মনত ৰখাটো উচিত নেক্সট কুৱেশ্যন নম্বৰ 81 ইয়াত সুধিছে যে As per the Forest Survey of India at present, what is the percentage of forest area of Assam of the total geographic area? অসমৰ মূল যি ভূকালি সেই ভূখণ্ডৰ কিমান শতাংশ বনাঞ্চল আছে সুধিছে চ' শুদ্ধ উত্তৰটো হৈছে 34.21%. এতিয়া যেটো অসমৰ ৰেকৰ্ডেড ফৰেষ্ট এৰিয়া আছে সেইটো হৈছে 26,832 বৰ্গ কিলোমিটাৰ চ' টোটেল যেটো মাটিকালি তাৰ 34.21% অকুপাই কৰি আছে অপশ্যন বি ইতিমধ্যে কৈছোৱেই আৰু সিহঁতৰ যেটো লিগেল ষ্টেটাছ সেই বনাঞ্চলসমূহৰ যেটো লিগেল ষ্টেটাছ হেতুৰ আণ্ডাৰত টোটেল এই 26,832 স্কোৱাৰ কিলোমিটাৰৰ ৰিজাৰ্ভ ফৰেষ্ট হিচাপে কনষ্টিটিউট হৈ আছে 66.58% আৰু আনক্লাছিফাইড ফৰেষ্ট হিচাপে বাকি 33.42% সেইখিনি ৰেজিষ্টাৰ্ড হৈ আছে এতিয়া যেটো অসমৰ প্ৰটেক্টেড এৰিয়া নেটৱৰ্ক হেতুৰ আণ্ডাৰত 5খন নেশ্যনেল পাৰ্ক আৰু 18খন ওয়াইল্ড লাইফ চেংচুৰী সো এটো মই অসম গভৰ্ণমেণ্টৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ৱেবছাইটৰ পৰা পোনপটীয়াভাৱে উল্লেখ কৰিছো এটা বিতৰ্কিত কুৱেশ্যন অৱতাৰণা হৈ আছে বিভিন্ন এক্সামত যে অসমৰ 6 নেশ্যনেল পাৰ্কখন কি সো বিভিন্ন গভ সোৰ্সেছৰ উদ্ধৃতিত ৰিসেন্টলি পৰিমল শুক্লবৈদ্য আমাৰ বন মন্ত্ৰী তেওঁ ৰায়মনা যিখন নেশ্যনেল পাৰ্ক কোকৰাঝাৰ ডিস্ট্ৰিক্টত যিখন প্ল্যান কৰা হৈছে সো সেই ৰায়মনা নেশ্যনেল পাৰ্কখনক 6 নেশ্যনেল পাৰ্ক হিচাপে তেওঁ উদ্ধৃত কৰিছিল সংবাদ মাধ্যমৰ আগত কিন্তু সমান্তৰালভাৱে 2020 চনৰ মাজভাগতে দিহিং পাটকাইকো 6 নেশ্যনেল পাৰ্ক হিচাপে উন্নীত কৰাৰ বাবে ইনিশিয়েল প্ৰপ'জেল গভৰ্ণমেণ্টে দাখিল কৰিছিল সো সেই সন্দৰ্ভত 6 নেশ্যনেল পাৰ্কখন কি হেতু আচলতে এটা বিতৰ্কৰ অৱকাশ থকা বস্তু আপোনালোকৰ ওচৰত যদি পোনপটীয়া বা নিশ্চিত তথ্য আছে আপোনালোকে কমেন্টত জনাব সো আসাম গভৰ্ণমেণ্টৰ ৱেবছাইটত এতিয়ালৈকে 5খন বুলি আপডেট হৈ আছে সো 5খন নেশ্যনেল পাৰ্ক আৰু 18খন ওয়াইল্ড লাইফ চেংচুৰী আছে আৰু সিহঁতৰ টোটেল যেটো মাটিকালি সেই টোটেল মাটিকালিয়ে 4.98% অফ দা জিওগ্ৰাফিকেল এৰিয়া সিহঁতি কভাৰ কৰি আছে আৰু এই অসমত টোটেল 3খন টাইগাৰ ৰিজাৰ্ভ আছে একৰ্ডিং টু গভ সোৰ্সেছ সেইখন হৈছে কমে কাজিৰঙা মানস আৰু নামেৰি আৰু ৱৰ্ল্ড হেৰিটেজ সাইট আছে দুখন সেইখন হৈছে কাজিৰঙা নেশ্যনেল পাৰ্ক আৰু মানস ওয়াইল্ড লাইফ চেংচুৰী আৰু সিহঁতক 1985 চনত এই হেৰিটেজ সাইটৰ মৰ্যাদা দিয়া গৈছিল নেক্সট কুৱেশ্যন নম্বৰ 82 ইয়াত সুধিছে যে ইন টাৰ্মছ অফ হেক্টৰ টোটেল জিওগ্ৰাফিক এৰিয়া অফ আসাম কিমান সো টোটেল জিওগ্ৰাফিক এৰিয়া অফ আসাম তো ইতিমধ্যে আমি জানো 78,438 বৰ্গ কিলোমিটাৰ এতিয়া 1 স্কয়াৰ কিলোমিটাৰ ইজ ইকুৱেল টু 100 হেক্টৰ এটো আমি ৰিলেচনটো মনত ৰাখিলেই ইয়াক সিম্পলি যদি আমি 100 এৰ মাল্টিপ্লিকেশন কৰি দিও তেতিয়াহলে উই উইল গেট অপচন এ সো দ্যাট উইল বি দা কাৰেক্ট আনসাৰ আৰু এইখিনিতে উল্লেখ কৰি থোৱা আনটা এডিশনাল তথ্য এটো খুদে যে টোটেল জিওগ্ৰাফিক এৰিয়া হিচাপত অসমে ভাৰতবৰ্ষৰ 2.4% অফ দা টোটেল এৰিয়া অকুপাই কৰি থাকে আৰু যদি পপুলেশন ওয়াইজ যদি সেই ডিটেইলছটো চাব যাও যে অসমে ইন্ডিয়াৰ কিমান পাৰ্সেন্ট পপুলেশন শেয়াৰ কৰি আছে বহন কৰি আছে এটো হৈছে 2.6% মুভিং অন Question number 83 ইয়াত কৈছে যে what is the aim of the government of India special road development program SRDP so a SRDP যেটো স্পেশাল road development program so হেতুৰ মূল লক্ষ্যটো হৈছে to improve the road connectivity to remote places of northeastern region so Ministry of Road Transport and Highways formulate কৰা এটা প্ল্যান হয় নৰ্থ ইষ্টাৰ্ণ ৰিজিয়নৰ সিকিমৰ কাৰণে সো এটোৰ আন্ডাৰত বিভিন্ন অবজেক্টিভস স্থিৰ কৰা হৈছে তাৰ প্ৰথমটো হৈছে এই 8খন ৰাজ্যৰ যে ষ্টেট ক্যাপিটেল সেই ষ্টেট ক্যাপিটেল সমূহক 2 লেন বা 4 লেন যিয়ে নহওক হিহঁতক কানেক্ট কৰা নেশ্যনেল হাইৱেৰ জৰিয়তে নেক্সট
88খন ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ টাউন আছে সেইকেইখনক এটলিষ্ট 2 লেন ৰোডেৰে তাক কানেক্ট কৰা ঠিক সেইদৰে বেকৱাৰ্ড আৰু ৰিমোট এৰিয়াজ অফ নৰ্থ ইষ্ট ৰিজিয়নক প্ৰপাৰ ৰোড কানেক্টিভিটি প্ৰভাইড কৰা যাৰ জৰিয়তে সেই অঞ্চলসমূহৰ ছ'চিঅ' ইকনমিক বুষ্টিং হয় আৰু ইয়াৰ উপৰি বৰ্ডাৰ এৰিয়াসমূহৰ ৰোডৰ যি কণ্ডিশ্যন তাক ইম্প্ৰুভ কৰা এইটো কামত BRO নিযুক্ত হৈ আছে বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্যন আৰু ঠিক সেইদৰে নেইবাৰিং কাণ্ট্ৰিসমূহলৈ কানেক্টিভিটি ইম্প্ৰুভ কৰা এই মূল 5টা লক্ষ্যৰে এই যেটো স্পেচিয়েল ৰুট ডেভেলপমেণ্ট প্ৰগ্ৰাম ফৰ নৰ্থ ইষ্ট ইয়াক স্পেচিয়েল এক্সেলাৰেটেড ৰুট ডেভেলপমেণ্ট প্ৰগ্ৰাম ফৰ নৰ্থ ইষ্ট বুলি নামাকৰণ কৰা হয় SARDPNE সেইটো প্ৰস্তুত কৰা হৈছে নেক্সট কুৱেশ্যন নম্বৰ 84 ইয়াত সুধিছে যে ফাৰ্ষ্ট ইণ্টাৰনেশ্যনেল টি ডে ইন আছাম যোৰহাট ইজ অবজাৰ্ভড ইন হুইচ ডেট So, 21st May 2020 প্ৰথম আন্তৰ্জাতিক চাহ দিৱস পালন কৰা হৈছিল সো ইন্টাৰনেশ্যনেল টি ডে এটো May 21st অবজাৰ্ভ কৰা হয় টু ৰেইজ এৱাৰনেছ এবাউট দ্য লং হিষ্ট্ৰী এণ্ড দ্য কালচাৰেল এণ্ড ইকনমিক এছপেক্ট এছ'চিয়েটেড উইথ টি এৰাউণ্ড দ্য ৱৰ্ল্ড এতিয়া এই ইন্টাৰনেশ্যনেল টি ডে পূৰ্বতে ডিচেম্বৰ 15ত চেলিব্ৰেট কৰা হৈছিল ইন মেজৰ ট্ৰি প্ৰডিউচিং নেশ্যনছ মূলত সাউথ এছিয়ান যিসমূহ টি প্ৰডিউচিং কাণ্ট্ৰি সেইসমূহত পূৰ্বতে 15 ডিচেম্বৰত এই টি ডেটো চেলিব্ৰেট কৰা হৈছিল কিন্তু 2019 চনৰ ডিচেম্বৰ মাহত ইউনাইটেড নেশ্যনছে এটা ৰিজলিউচন পাছ কৰি এইটো ডিসাইড কৰে যে পৰৱৰ্তী বৰ্ষৰ পৰা অৰ্থাৎ 2020 ৰ পৰা মে 21st এই ডেটটোক ইন্টাৰনেশ্যনেল টি ডে হিচাপে গোটেই গ্লোবেলি চেলিব্ৰেট কৰা হ'ব সো সেই তাৰ জৰিয়তে প্ৰথম চেলিব্ৰেচনটো এই অপচন বিত উল্লেখ কৰা ধৰণে মে 21st 2020 চেলিব্ৰেচন হৈ গৈছে আৰু এখানতে দুইটা এডিশনাল তথ্য দিও ভাৰতবৰ্ষ হৈছে ইন্ডিয়া হৈছে সেকেন্ড লাৰ্জেস্ট প্ৰডিউসাৰ অফ টি ফাৰ্স্ট পজিশন আছে চাইনা ঠিক সেইদৰে এন্টায়াৰ যি ট্ৰি প্ৰডাকশন সেই ট্ৰি প্ৰডাকশনৰ মেজৰিটি নৰ্থ ইষ্টাৰ্ণ ৰিজন আৰু ৱেষ্ট বেংগলৰ পৰা আহে মূলত আসাম এণ্ড ৱেষ্ট বেংগলৰ পৰা অসম টি আৰু দাৰ্জিলিং টি এটা খুব বিখ্যাত সেই সংক্ৰান্তত আৰু সমগ্ৰ বিশ্বৰ প্ৰেক্ষাপটতেই লাৰ্জেস্ট টি গ্ৰোইং ৰিজন যেটো হৈছে এটো হৈছে আমাৰ ৰাজ্য অসম নেক্সট কোৱেশ্চন নম্বৰ 85 ইয়াত সুধিছে যে এনচিয়েন্ট আসামত চিফ ওয়েপন অফ ওয়াৰ কি হয় আৰু এটোৰ শুদ্ধ উত্তৰটো হৈছে পাৰসু অপচন বি এটো আমি বিভিন্ন সোৰ্সত এদৰে পাইছো আমাৰ এডিশনাল ইনফৰমেশন আমি একো কালেক্ট কৰিবলৈ সক্ষম নহলো আপোনালোকৰ ওচৰত যদি কিবা আছে আপোনালোকে জনাব নেক্সট কোৱেশ্চন নম্বৰ 86 ইয়াত সুধিছে যে ফাৰ্স্ট কিং হু পাৰফৰ্মড অশ্বমেধ sacrifice in কামৰূপ was সো ইয়াত যেটা অপচন দিয়া আছিল হেগিটাৰ ভিতৰত আমাৰ বিবেচনাত এটাও শুদ্ধ নহয় কিয়নো সো প্ৰথম গৰাকী ৰজা যি কামৰূপত অশ্বমেধ যজ্ঞ পালন কৰিছিল তা বৰ্মন ডাইনেষ্টিৰ আছিল তেওঁ হৈছে মহেন্দ্ৰ বৰ্মন যাৰ শাসনকাল আছিল 450 AD পৰা 485 AD লৈ সো তেওঁ আছিল বৰ্মন বংশৰ প্ৰতিষ্ঠাতা পুষ্য বৰ্মনৰ গৰাকী ডিসেন্ডেন্ট আৰু তেওঁকেই প্ৰথম গৰাকী কামৰূপ ৰুলাৰ হিচাপে বিশ্বাস কৰা হয় যি গুপ্তা আৰ্মিৰ এগেইনষ্টত এখন সাকসেসফুল যুঁজিছিল আৰু তাৰ পিছতে প্ৰথমবাৰৰ বাবে অশ্বমেধ যজ্ঞ আয়োজন কৰিছিল গতিকে অপচনখিনিৰ ভিতৰত এটাও শুদ্ধ নহয় আমাৰ যদি কিবা ভুল হৈছে তেতিয়াহ'লে আপোনালোকে জনাব পাৰে নেক্সট কোৱেশ্চন নম্বৰ 87 ইয়াত সুধিছে যে আৰ্লিয়েষ্ট ইনহেবিটেন্ট অফ আসাম বুলি কাক গণ্য কৰা হয় এতিয়া ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খাকিজ এটা এক্সপ্লেনেশনখিনি যদি আমি চাব যত্ন কৰো তেতিয়াহ'লে the earliest known inhabitants of Assam were believed to be the late Neolithic Austroasiatic people যিসমূহ আহিছিল মূলত সাউথ ইষ্ট এছিয়ান ৰিজনৰ পৰা আৰু এই অষ্ট্ৰোএছিয়াটিক যিসমূহ পিপল আছিল তেওঁলোকে মেকং নদীৰে আপষ্ট্ৰীম এৰিয়াসমূহলৈ আহিছিল আৰু এই ৰিজনটো পাইছিল আৰু যদি বৰ্তমানৰ অষ্ট্ৰোএছিয়াটিক পিপল বুলি কনসিডাৰ কৰা যিসমূহ লোক তেওঁলোকৰ জেনেটিক ষ্টাডি বা ক্ৰোমোজোমেল ষ্টাডি যদি কৰা হয় তেতিয়াহ'লে এটো বিশ্বাস কৰা হয় যে তেওঁলোকে ভাৰতবৰ্ষত নৰ্থ ইষ্ট ইণ্ডিয়াৰ থ্ৰুৱেদি প্ৰৱেশ কৰিছিল প্ৰায় 5000 বছৰ পূৰ্বেই এতিয়া প্ৰথমতে তেওঁলোকে এই অঞ্চলটোত প্ৰৱেশ কৰি ব্ৰহ্মপুত্ৰ ভেলীৰ যিসমূহ ফুট হিলছ আছিল সেইসমূহত প্ৰথমতে তেওঁলোকে বসতি কৰিছিল কিন্তু পৰৱৰ্তী সময়ত যিসমূহ মাইগ্ৰেচন হৈছিল সেই মাইগ্ৰেণ্টসমূহৰ ক্ৰমাগত হেঁচাৰ ফলশ্ৰুতিত এই অৰিজিনেল যিসমূহ ইনহেবিটেন্ট আছিল তেওঁলোক কমে হিলি টেৰেইনসমূহলৈ মুভ কৰিছিল আৰু বৰ্তমানৰ মেঘালয়ৰ খাচী এণ্ড নাৰ যিসমূহ পিপল সেই খাচী আৰু নাৰ লোকসকলেই সেই প্ৰথম যি অষ্ট্ৰোএছিয়াটিক কমিউনিটি নৰ্থ ইষ্ট ৰিজনলৈ প্ৰৱেশ কৰিছিল তেওঁলোকক ৰিপ্ৰেজেন্ট কৰে বুলি বিশ্বাস কৰা হয় আৰু আমাৰ অসমতো গাৰো ৰাভা আৰু কিছু সংখ্যক কোচ লোকে এই অষ্ট্ৰোএছিয়াটিক যিসমূহ পিপল তেওঁলোকৰ যিসমূহ লিংগুইষ্টিক আৰু সোশিয়েল ট্ৰেডিশন তাৰ ট্ৰেচেছসমূহ কেৰি কৰে বুলি বিশ্বাস কৰা হয় আৰু গতিকে মূলত মেঘালয়ৰ এই খাচী আৰু নাৰ পিপলসমূহ আৰু কিছু সংখ্যক আমাৰ কাৰ্বি আংলং আৰু ডিমা হাছাও এইখিনি এৰিয়াৰো এই অৰিজিনেল ইনহেবিটেন্টসমূহ আছে বুলি বিশ্বাস কৰা হয় ইয়াত যিসমূহ অপচন আছিল তাৰ ভিতৰত অপচন এ টো শুদ্ধ হ'ব নেক্সট কোৱেশ্চন নম্বৰ 88 ইয়াত কৈছে যে অসমৰ আটাইতকৈ ড্ৰাইয়েষ্ট আৰু আটাইতকৈ কোল্ডেষ্ট
মান্থটো কি হয় এতিয়া অপচন কেইটা এইকেইটাত সিঙ্গল মাহ আছে যদিও যদি আমি এক্সপ্লেনেশ্যনটো চাওঁ তেতিয়াহ'লে ড্ৰাইয়েষ্ট মাহটো আৰু কোল্ডেষ্ট মাহটো একে নহয় আমাৰ চ'ৰ্চৰ মতে চ' যিটো কোল্ডেষ্ট মান্থ হৈছে সেইটো হৈছে জানুৱাৰী আৰু এভাৰেজ টেম্পাৰেচাৰ সেই সময়ছোৱাত হিষ্টৰিকেল ষ্টাডিয়ে দেখাইছে যে এৰাউণ্ড 22 ডিগ্ৰী চেলচিয়াছ বা 71 ডিগ্ৰী ফাৰেনহাইট এতিয়া যদি ৱাৰ্মেষ্ট মান্থ কি হয় সেইটো চাব যত্ন কৰোঁ তেতিয়াহ'লে সেইটো হৈছে আগষ্ট আৰু ৰিচেণ্ট হিষ্টৰিকেল ষ্টাডিয়ে দেখাইছে যে 32 ডিগ্ৰী চেলচিয়াছৰ আশে পাশে মেক্সিমাম এভাৰেজ টেম্পাৰেচাৰটো এই মাহটোত থাকে এতিয়া ডিচেম্বৰক কিন্তু ড্ৰাইয়েষ্ট মাহ বুলি কোৱা হয় এতিয়া ইয়াত কোল্ডেষ্ট মাহ হৈছে জানুৱাৰী আৰু ড্ৰাইয়েষ্ট মাহ হৈছে ডিচেম্বৰ গতিকে এটা অপচন চুজ কৰিবৰ কাৰণে আমাৰ অসুবিধা এইসমূহৰ পৰা গতিকে শুদ্ধ উত্তৰটো ইয়াত আমি ৰখা নাই নেক্সট কুৱেশ্যন নম্বৰ 89 ইয়াত কৈছে যে নেম দ্য ট্ৰী হুইচ ডমিনেটছ দ্য ট্ৰপিকেল মইষ্ট ডেচিডুৱাছ ফৰেষ্ট অফ আছাম এতিয়া অসমৰ যিটো ফৰেষ্ট চেনেৰিঅ' সেই ফৰেষ্ট চেনেৰিঅ'টো খুব ডাইভাৰ্ছ এটা চেনেৰিঅ' হয় তাৰে খুব এটা ইম্পৰ্টেণ্ট ফৰেষ্ট ছেকশ্যন হৈছে মইষ্ট ট্ৰপিকেল ডেচিডুৱাছ ফৰেষ্ট এতিয়া সেই মইষ্ট ডেচিডুৱাছ ফৰেষ্টসমূহ মূলতঃ দুটা কেটেগৰীত চাব কেটেগৰাইজ কৰিব পাৰি এটা হৈছে শাল ফৰেষ্ট এটা হৈছে মিক্সড ডেচিডুৱাছ ফৰেষ্ট এতিয়া শাল ফৰেষ্টসমূহ মূলতঃ চেণ্ট্ৰেল আৰু লোৱাৰ পাৰ্ট অফ দ্য ষ্টেটত পোৱা যায় যিসমূহৰ এই বনাঞ্চলসমূহত মূলতঃ শাল ট্ৰীটো খুব এবাণ্ডেণ্টলি পোৱা যায় গতিকে ইয়াত শুদ্ধ উত্তৰটো অপশ্যন বিত শাল ট্ৰী হ'ব এতিয়া যিটো ছেকেণ্ড কেটেগৰী আছে মিক্সড ডেচিডুৱাছ ফৰেষ্ট সেই মিক্সড ডেচিডুৱাছ ফৰেষ্টটো মূলতঃ লখিমপুৰ ধেমাজি কাৰ্বি আংলং আৰু এন চি হিল ডিষ্ট্ৰিক্টসমূহত পোৱা যায় মূলতঃ হিলি টেৰেইনসমূহৰ ফুট হিলছসমূহত এতিয়া আন এটা খুব ইম্পৰ্টেণ্ট কেটেগৰী অফ ফৰেষ্ট যিটো অসমত পায় সেইটো হৈছে ট্ৰপিকেল ৱেট এভাৰগ্ৰীণ ফৰেষ্ট এইটো গোলাঘাট যোৰহাট শিৱসাগৰ তিনিচুকীয়া ডিব্ৰুগড় এইসমূহ ডিষ্ট্ৰিক্টত মূলতঃ পোৱা যায় এইটো কাৰণে উল্লেখ কৰি দিছোঁ কিয়নো এই ট্ৰপিকেল ৱেট এভাৰগ্ৰীণ ফৰেষ্ট ইজ দ্য হোম টু হলং ট্ৰী এই হলং গছটো হৈছে অসমৰ ষ্টেট টি অসমৰ ৰাজ্যিক গছ আৰু এইটো টলেষ্ট ট্ৰী অফ আছাম বুলি গণ্য কৰা হয় চ' এই হলং গছটো ক'ত পোৱা যায় সেইটো হৈছে ট্ৰপিকেল ৱেট এভাৰগ্ৰীণ ফৰেষ্ট এৰিয়াসমূহত পোৱা যায় চ' এইটো কেতিয়াবা সুধিব পাৰে সেইটো কাৰণে আমি এডিচনেলি মেনশ্যন কৰি দিলোঁ নেক্সট কুৱেশ্যন নম্বৰ 90 ইয়াত কৈছে যে ব্ৰহ্মপুত্ৰ আৰু বৰাক ভেলীত যিসমূহ বিল আছে বা যিসমূহ ৱেটলেণ্ড এৰিয়া আছে সেইসমূহত কোনটো গছ খুব এবাণ্ডেণ্টলি পোৱা যায় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হিজল গছ চ' এই হিজল গছটো বোট মেকিং প্ৰেক্টিচত ব্যৱহাৰ কৰা হয় আৰু মূলতঃ এইটোক মেনগ্ৰোভ ফৰেষ্টত এইটো খুব এবাণ্ডেণ্টলি পায় বুলি বিশ্বাস কৰা হয় চ' হিজল উইল বি দ্য কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যন নম্বৰ 91 ইয়াত সুধিছে যে ট্ৰু ছেমি ৱাইল্ড যিটো মেমেলিয়ান স্পেচিছ হয় সেইটো কিমান সংখ্যক তেনেকুৱা ধৰণৰ স্পেচিছ অসমত পোৱা যায় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডিত উল্লেখিত এটা ছেমি ৱাইল্ড স্পেচিছে অসমত পোৱা যায় সেইটো হৈছে ফেৰেল হৰ্চ এই ফেৰেল হৰ্চ হৈছে ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্কৰ খুব এটা এণ্ডেমিক বন্য জন্তু চ' এইটো হৈছে এটা ছেমি ৱাইল্ড ফ্ৰী লিভিং হৰ্চেছ চ' এই একমাত্ৰ এটা কেটেগৰীৰে ছেমি ৱাইল্ড জীৱ জন্তু এই ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্কত পায় অসমত পায় নেক্সট 92 ইয়াত কৈছে যে অসম কোনটো ট্ৰেনজিশ্যনেল জোনত লোকেট হৈ আছে চ' এই গোটেই যিখিনি ডিটেইলছ সেই ডিটেইলছখিনি আমি অসমৰ অসম চৰকাৰৰ ফৰেষ্টৰ যি বায়'ডাইভাৰ্চিটি ডাটা সেই ৱেবছাইটটোৰ পৰা কালেক্ট কৰিছোঁ চ' ফ্ৰম দ্য পইণ্ট অফ ভিউ অফ ফৌনেল ডাইভাৰ্চিটি অসমখনক এটা তিনিটা ৰিজনৰ ট্ৰেনজিশ্যনেল জোনত অসম আছে এটা হৈছে ইণ্ডিয়ান নেক্সটটো হৈছে ইণ্ডো মালায়ান আৰু থাৰ্ডটো হৈছে ইণ্ডো চাইনিজ বায়'গ্ৰাফিকেল ৰিজন চ' অপশ্যন চিত আছিল ইণ্ডো মালায়ান এণ্ড ইণ্ডো চাইনিজ চাব ৰিজন চ' এইটো শুদ্ধ হ'ব চ' এই তিনিওটা বায়'গ্ৰাফিকেল ৰিজনৰ ট্ৰেনজিশ্যন ঘটি অসমৰ যিসমূহ ফৌনা সেইসমূহ কনষ্টিটিউট হৈ আছে চ' যিহেতু এই তিনিটা বায়'গ্ৰাফিকেল ৰিজনৰ সংস্পৰ্শত অসমৰ গছ গছনিসমূহ আছে গতিকে সেইটো কাৰণে অসমত ডাইভাৰ্ছ ফৰ্ম অফ লাইফ বা হেবিটেট পোৱা যায় আৰু যদি বায়'ডাইভাৰ্চিটি ৰিজনৰ বেচিছত যদি চোৱা যায় তেতিয়াহ'লে অসম হৈছে ইষ্টাৰ্ণ হিমালয়ান বায়'ডাইভাৰ্চিটি ৰিজনৰ এটা অংশ চ' ওৱান অফ দ্য ইয়াত টু বায়'ডাইভাৰ্চিটি হটস্পট বুলি দিলোঁ আচলতে টু নহয় কিমান হয় সেইটো আমি ইয়াত চাব পাৰিম মূলতঃ ভাৰতবৰ্ষত 4টা বায়'ডাইভাৰ্চিটি হটস্পট আছে সেইকেইটা হৈছে দ্য ইষ্টাৰ্ণ হিমালয়াছ যিটো আপোনালোকে ইয়াত এই কালাৰটোত দেখিছে নেক্সট ৱেষ্টাৰ্ণ ঘাট পশ্চিম অংশত ভাৰতবৰ্ষৰ পশ্চিম অঞ্চলত যিটো আছে এইটো আপোনালোকে ইয়াত দেখিছে নেক্সট হৈছে ইণ্ডো বাৰ্মা ৰিজিয়ন চ' ইণ্ডো বাৰ্মা ৰিজিয়নটোত আপোনালোকে এই ব্লু পৰ্চনটোৰে দেখিব আৰু চতুৰ্থ যিটো হটস্পট বায়'ডাইভাৰ্চিটি হটস্পট ভাৰতবৰ্ষৰ আংশিকভাৱে বিলং কৰিছে সেইটো হৈছে সুন্দালেণ্ড বুলি যাক কোৱা হয় চ' নিকোবৰ গ্ৰুপ অফ আইলেণ্ডছটো ইয়াত ইনক্লুড হৈ আছে চ' এইটো আপোনালোকে ইয়াত দেখা পাইছে গতিকে এই 4টা বায়'ডাইভাৰ্চিটি হটস্পট আংশিকভাৱে ভাৰতবৰ্ষত বিলং কৰে চ' মুভিং অন কুৱেশ্যন নম্বৰ 93 চ' ইয়াত সুধিছে যে ইণ্ডিয়ান ৰাইন'জ
তাৰ টোটেল ৱৰ্ল্ড পপুলেশ্যনৰ কিমান শতাংশ অসমত পোৱা যায় সো ইণ্ডিয়ান ৰাইনোচৰছটো হৈছে এইটো বৰ্তমান অসমত তাৰ গ্লোবেল এভেইলেবিলিটিৰ 85% অলমোষ্ট পোৱা যায় সো ইণ্ডিয়ান ৰাইনোচৰ এইটো নেটিভ হৈছে ইণ্ডিয়ান সাবকন্টিনেন্টৰ এইটো অংশতে অকল পোৱা যায় আৰু বৰ্তমান IUCNৰ যে ৰেড লিষ্ট সেই ৰেড লিষ্টত ভালনাৰেবল কেটেগৰীত এই গড়টো অন্তৰ্গত হৈ আছে সো ইণ্ডিয়ান ৰাইনোছ মূলতঃ ক'ত পায় যদি সোধা হয় তেতিয়াহ'লে সাউদাৰ্ণ নেপাল ৱেষ্ট বেংগল আৰু ইউপিৰ কিছু অংশত পোৱা যায় দুধৱা নেশ্যনেল পাৰ্ক জাতীয় অংশসমূহত আৰু খুব এবাণ্ডেণ্টলি পোৱা যায় ব্ৰহ্মপুত্ৰ ভেলীৰ যিসমূহ নেশ্যনেল পাৰ্ক আছে সেইসমূহত সো 2018 চনত লেটেষ্ট এটা সেন্সাছ এক্সাৰচাইজ কৰা হৈছিল ৰাইনো সেন্সাছ তাত অসমৰ যিসমূহ প্ৰটেক্টেড এৰিয়া তাত এৰাউণ্ড 2650 গড় পোৱা বুলি তথ্য লাভ কৰা গৈছিল আৰু অসমৰ যি টোটেল ৰাইনো পপুলেশ্যন তাৰ আকৌ অলমোষ্ট 70% হি কাজিৰঙা নেশ্যনেল পাৰ্কতে বিলং হৈ আছে কিন্তু যদি ডেনচিটিৰ ফালৰ পৰা চাব যাওঁ তেতিয়াহ'লে পবিতৰা ৱাইল্ড লাইফ চেংচুৰী ইন আছাম হেজ দ্য হাইয়েষ্ট ডেনচিটি অফ ইণ্ডিয়ান ৰাইনো ইন দ্য ৱৰ্ল্ড মুভিং অন কুৱেশ্যন নম্বৰ 94 সো চাৰিটা ষ্টেটমেণ্ট ৰাখিছে সেইকেইটাৰ ভিতৰত কোনকেইটা শুদ্ধ সুধিছে প্ৰথমটোত কৈছে যে আছাম ইজ ওৱান অফ দ্য better place states in the country with respect to sex ratio. So sex ratio কিমান যদি এইটো চাব যাওঁ তেতিয়াহ'লে অসমৰ sex ratio হৈছে 958 নেশ্যনেল sex ratio হৈছে 943 so sex ratio কেনেকৈ উলিয়াই প্ৰত্যেক 1000 পুৰুষৰ বিপৰীতে কিমানগৰাকী নাৰী আছে সেইটো সোধে so যিহেতু নেশ্যনেল sex ratio এভাৰেজতকৈ অসমৰ sex ratio বেছি হয় গতিকে ষ্টেটমেণ্ট 1 ইজ কাৰেক্ট অৰ্থাৎ অসম ওৱান অফ দ্য বেটাৰ প্লেচ ষ্টেট ইন দ্য কাণ্ট্ৰি ইন ৰেচপেক্ট অফ sex ratio so ইয়াত অপশ্যন এটোৱে হৈছে পোনপটীয়াকৈ শুদ্ধ উত্তৰ সেইটো আমি ইয়াত উল্লেখ কৰি দিছো কিন্তু বাকিকেইটা অপশ্যন আমি এনালাইচিছ কৰিব বিচাৰিছো ইয়াত ছেকেণ্ডটোত কৈছিল যে অসমৰ পপুলেশ্যন ডেনচিটি লোৱাৰ দেন নেশ্যনেল এভাৰেজ according to 2011 census অসমৰ population density is 398% per square kilometer national average is 382 per square kilometer গতিকে statement 2 is incorrect next statement 3 কৈছিল যে total যি population of the state তাৰ around 20% urban area থাকে কিন্তু আসলতে অসমৰ total population 14.1% people হে urban region সমূহত থাকে so statement 3 is also incorrect আৰু statement 4 ত কৈছিল যে the population of Assam forms about 5% of total population so এইটো মানে কৈছিল যে 2011 সেন্সাস অনুসৰি 2.58% অৰ্থাৎ almost 2.6% Indian population অসমত থাকে so statement 4 is also incorrect so only correct statement is option A next question number 95 ইয়াত ফুলগুৰি আপৰাইজিঙৰ বিষয়ে সুধিছে ফুলগুৰি ধাৱা বুলি যাক কোৱা হয় এই ফুলগুৰি ধাৱা হৈছে ফাৰ্ষ্ট এগ্ৰিয়ান ৰিভল্ট ইন আছাম যিটো 1857 চনৰ পিছত সংঘটিত হৈছিল আৰু সেইটো সংঘটিত হৈছিল 1861 চনত যি অপশ্যন বিত আছে এই ফুলগুৰি বৰ্তমান নগাঁও ডিষ্ট্ৰিক্টত বিলং কৰে সো ফুলগুৰি আপৰাইজিং এইটো প্ৰথম ব্ৰিটিছ বিৰোধী কৃষক বিদ্ৰোহ আছিল অসম তথা নৰ্থ ইষ্ট এৰিয়াটোৰ সো ইয়াৰ মূল কাৰণ হিচাপে মূলতঃ দুটা ৰিজনক স্থিৰ কৰা হৈছে সেইকেইটা হৈছে সো সেই সময়ত অসমৰ কৃষকসকলৰ মাজত মূলতঃ এই অঞ্চলটোৰ কৃষকসকলৰ মাজত অপিয়াম কাল্টিভেশ্যনটো খুব ব্যাপক ৰূপত প্ৰচলিত আছিল ব্ৰিটিছসকলে এই প্ৰাইভেট অপিয়াম কাল্টিভেশ্যন সম্পূৰ্ণৰূপে বেন কৰিছিল আৰু লগতে খুব এটা হাই প্ৰাইচ ফিক্স কৰিছিল অপিয়ামৰ ওপৰত সো সেইটো এটা অন্যতম ৰিজন আছিল এই ফুলগুৰিৰ কৃষকসকল অসন্তুষ্ট হোৱাৰ আৰু আনটা হৈছে এটা ৰিউমাৰ স্প্ৰেড হৈছিল যে বিটেল লিভছ আৰু নাট তামোল পাণৰ ক্ষেত্ৰতো ব্ৰিটিছ এডমিনিষ্ট্ৰেশ্যনে টেক্সেশ্যন ইম্প'জ কৰিব সো এই দুটা ৰিজনৰ ফলতেই এই ফুলগুৰি ধাৱা যিটো বিদ্ৰোহ সেই কৃষক বিদ্ৰোহটো ক্ৰমে আৰম্ভ হৈছিল বুলি বিশ্বাস কৰা হয় প্ৰথম অৱস্থাত ৰাইচ মিল বহিছিল লোকেল পিপলসকলৰ মাজত তাৰপিছত ব্ৰিটিছ এডমিনিষ্ট্ৰেশ্যন ইন আণ্ডাৰ দ্য লিডাৰশ্বিপ লেফটেনেণ্ট সিংগাৰ সো তেওঁ আহিছিল তেওঁৰ কিছু সংখ্যক ছাবঅৰ্ডিনেটৰ সৈতে সো তেওঁলোকে প্ৰথমতে নেগচিয়েশ্যন চলিছিল কিন্তু পৰৱৰ্তী পৰ্যায়ত সেই নেগচিয়েশ্যন খুব ভায়লেণ্ট পৰ্যায়লৈ গৈছিল আৰু কৃষকসকল সেই লোকেল যিসমূহ পিজেন্টছ আছিল তেওঁলোক খুব উত্তেজিত হৈ সিংগাৰ আৰু তেওঁৰ সতীৰ্থসকলক বহুকেইজনক হত্যা কৰিছিল সো তাৰ প্ৰত্যুত্তৰ ৰূপত ব্ৰিটিছ এডমিনিষ্ট্ৰেশ্যনে খুব ব্ৰুটেল ৰিটালিয়েশ্যন কৰিছিল আৰু প্ৰায় 150 জনতকৈ অধিক ব্যক্তিক এৰেষ্ট কৰিছিল আৰু তাৰ যথেষ্ট সংখ্যকে হত্যা কৰিছিল বুলি ব্ৰিটিছ শাসকসকলে প্ৰাণদণ্ডৰে দণ্ডিত কৰিছিল বুলি বিশ্বাস কৰা হয় আৰু সেইদৰে সেই ৰিবেলিয়নটো এইটো ক্ৰাছ কৰি দিয়া হৈছিল যদিও ফুলগুৰি আপৰাইজিং ব্ৰিটিছ বিৰোধী আছিল সফল নহ'ল কিন্তু তাৰ ছিগনিফিকেন্সটো আমি কোনো পৰ্যায়তে তাক আণ্ডাৰৰেট কৰিব নোৱাৰো সো এইটো আছিল ফাৰ্ষ্ট পপুলাৰ ৰিবেলিয়ন অফ দ্য পিজেণ্ট্ৰি অফ আছাম আৰু এইটোৰ পৰৱৰ্তী সময়ত খুব লং লাষ্টিং ইম্পেক্ট হৈছিল বুলি হিষ্টৰিয়ানসকলে মত পোষণ কৰে নেক্সট কুৱেশ্যন নম্বৰ 96
সো আহোম ৰাজত্বৰ সময়ছোৱাতে ব্ৰহ্মপুত্ৰক প্ৰথম ছাৰ্ভে কৰা বিষয়াগৰাকী কোন আছিল আৰু শুদ্ধ উত্তৰটো হৈছে মেজৰ জেমছ ৰেনেল 1742 to 1830 তেওঁ জীৱনকাল আছিল সো তেওঁ আছিল এগৰাকী ইংলিছ জিঅ'গ্ৰাফাৰ হিষ্টৰিয়ান আৰু এই পায়োনিয়াৰ অফ অচেনোগ্ৰাফী সাগৰ অধ্যয়নৰ ক্ষেত্ৰত তেওঁ খুব এটা পায়োনিয়াৰিং পাৰ্চনেলিটি আছিল এই মেজৰ জেমছ ৰেনেলেই তেওঁ তিব্বত অংশত থকা চাংপো নদীৰ সৈতে ব্ৰহ্মপুত্ৰৰ যি আইডেণ্টিটি তাক ৰিকগনাইজ কৰিছিল সো ৰেনেলক ইণ্ডিয়ান জিঅ'গ্ৰাফীৰ ফাদাৰ বা ভাৰতীয় ভূগোল অধ্যয়নৰ পিতৃপুৰুষ বুলি গণ্য কৰা হয় তেওঁ বিভিন্ন নদীৰ অৰিজিন বা নদী সংক্ৰান্তীয় যথেষ্ট সংখ্যক ছাৰ্ভে কৰি তেওঁৰ অবজাৰভেশ্যনৰ ৰেকৰ্ডিংছসমূহ নোট কৰিছিল পৰৱৰ্তী সময়ৰ জিঅ'গ্ৰাফাৰসকলৰ বাবে যথেষ্ট আইকনিক ষ্টেটমেণ্ট হিচাপে সেইসমূহ গণ্য হৈছিল চ' এই ব্ৰহ্মপুত্ৰৰ ওপৰত তেওঁ যি ছাৰ্ভে কৰিছিল ইন দ্য কোৰ্চ অফ হিজ ছাৰ্ভে হি অলছ' টুক ইনফৰমেশ্যন ফ্ৰম পিপল অফ আছাম আৰু তেওঁলোকে কৈছিল যে ব্ৰহ্মপুত্ৰ হেড ট্ৰেভেলড এ লং কোৰ্চ বিফৰ এণ্টাৰিং আছাম আৰু এই যি লোকেল পিপলৰ ইনফৰমেশ্যন সেইটোৰ জৰিয়তে তেওঁ যে টিবেটৰ চাংপো নদীয়ে ব্ৰহ্মপুত্ৰ নদী সেই ফেক্টটো আইডেণ্টিফাই কৰিবলৈ সক্ষম হৈছিল বুলি বিশ্বাস কৰা হয় বা বিভিন্ন চ'ৰ্চত উল্লেখ আছে নেক্সট কুৱেশ্যন নম্বৰ 97 চ' ইয়াত কৈছে যে দ্য এণ্ডেঞ্জাৰ্ড বাৰ্ড স্পেচিছ দেট আৰ ফাউণ্ড ইন আছাম আৰ চাচ এছ চ' অসমত বিশেষভাৱে উপলব্ধ এণ্ডেঞ্জাৰ্ড বাৰ্ড স্পেচিছ কি কি এতিয়া অসমক বিশ্বৰ এটা অন্যতম এণ্ডেমিক বাৰ্ড এৰিয়া বুলি গণ্য কৰা হয় এতিয়া এই এণ্ডেমিক বাৰ্ড এৰিয়া মানে কি সেইটো হৈছে ইয়াক আইডেণ্টিফাই কৰে বাৰ্ড লাইফ ইণ্টাৰনেশ্যনেল যি চৰাই সুৰক্ষাৰ বাবে বা চৰাইৰ লগত জড়িত বিভিন্ন ষ্টাডিৰ এটা খুব পায়োনিয়াৰিং ইনষ্টিটিউট হয় চ' বাৰ্ড লাইফ ইণ্টাৰনেশ্যনেলে এণ্ডেমিক বাৰ্ড এৰিয়াসমূহ আইডেণ্টিফাই কৰে আৰু এই এণ্ডেমিক বাৰ্ড এৰিয়াসমূহ মূলতঃ হেবিটেট বেছড বাৰ্ড কনজাৰ্ভেশ্যনৰ খুব উল্লেখনীয় স্থান হিচাপে গণ্য কৰা হয় কিয়নো বহুত সংখ্যক এনেকুৱা এৰিয়া থাকে যিসমূহ এৰিয়াত এটা কিছুমান নিৰ্দিষ্ট চৰাইৰ প্ৰকৃতি থাকে আৰু সেই চৰাইসমূহে কেৱল মাত্ৰ সেই অংশটোতে বসবাস কৰে সেই জিঅ'গ্ৰাফিকেল লোকেশ্যনটোতে বসবাস কৰে আৰু অসমতো তেনেকুৱা ধৰণৰ কেৱল অসমতেই থকা কিছুমান বাৰ্ড স্পেচিছ আছে সেইবাবে বাৰ্ড লাইফ ইণ্টাৰনেশ্যনেলে অসমকো এটা এণ্ডেমিক বাৰ্ড এৰিয়া হিচাপে আইডেণ্টিফাই কৰিছে চ' এই অসমত টোটেল 950 বাৰ্ড স্পেচিছ পোৱা হয় তাৰে 53.5% অফ দ্য বাৰ্ড স্পেচিছ আৰ ফাউণ্ড অনলি ইন দ্য ইণ্ডিয়ান চাব কণ্টিনেণ্ট আৰু তাৰে 17টা আকৌ বিশেষভাৱে অসমৰ এণ্ডেমিক বাৰ্ড স্পেচিছ হয় এতিয়া অসমৰ টোটেল 45টা স্পেচিছ আছে যি ইণ্ডিয়ান ৰেড ডাটা বুকত যাৰ মেনশ্যন আছে আৰু সেইসমূহৰ ভিতৰত এটা অন্যতম আছে হোৱাইট উইংড উড ডাক চ' এই হোৱাইট উইংড উড ডাক থকা অপশ্যনটো কেৱল মাত্ৰ অপশ্যন চি আছিল গতিকে এইটো আমি শুদ্ধ অপশ্যন হিচাপে বিবেচনা কৰিছোঁ চ' এই IUCN যিটো ৰেড লিষ্ট সেই IUCN ৰেড লিষ্টটো থ্ৰেটন স্পেচিছৰ এটা লিষ্টিং ডাটা বুক হিচাপে ইয়াক গণ্য কৰা হয় এইটো 1964 চনতে ইয়াক ফৰ্ম কৰিছিল আৰু এইটো হৈছে বিশ্বৰ আটাইতকৈ কম্প্ৰিহেনচিভ ইনভেণ্টৰী অফ দ্য গ্ল'বেল কনজাৰ্ভেশ্যন ষ্টেটাছ অফ বায়'লজিকেল স্পেচিছ আৰু এই যিটো থ্ৰেটন কেটেগৰী বুলি IUCN ৰেড লিষ্টত আছে সেই থ্ৰেটন কেটেগৰীৰ আণ্ডাৰত মূলতঃ ক্ৰিটিকেলি এণ্ডেঞ্জাৰ্ড আৰু ভালনাৰেবল এইকেইটা স্পেচিছ থাকে নেক্সট আছাম প্ৰজেক্ট অন ফৰেষ্ট এণ্ড বায়'ডাইভাৰ্চিটি কনজাৰ্ভেশ্যন তাৰ মূল লক্ষ্য কি সুধিছে চ' এই আছাম প্ৰজেক্ট অন ফৰেষ্ট এণ্ড বায়'ডাইভাৰ্চিটি যাক চমুকৈ APFBC ছ'চাইটি বুলি যাক কোৱা হয় চ' এইটো অসম চৰকাৰ আৰু ফ্ৰান্সৰ এটা ফাইনেন্সিয়েল ইনষ্টিটিউশ্যন ফ্ৰান্স ডেভেলপমেণ্ট এজেঞ্চি তেওঁলোকৰ মিউচুৱেল আণ্ডাৰষ্টেণ্ডিঙত এই প্ৰজেক্টটো লোৱা হৈছিল এই প্ৰজেক্টটোৰ আণ্ডাৰত অসম চৰকাৰক ফাইনেন্সিয়েল এছিষ্টেণ্ট প্ৰভাইড কৰা হৈছিল ফৰ 5 year টুৱাৰ্ডছ দ্য ডেভেলপমেণ্ট অফ ষ্টেটছ ফৰেষ্ট এণ্ড ইক'চিষ্টেম এণ্ড প্ৰিজাৰ্ভ দেয়াৰ বায়'ডাইভাৰ্চিটি চ' এই ছ'চাইটিখনৰ যি অভাৰঅল গ'ল আছিল তাৰ অন্যতম উল্লেখনীয় গ'লসমূহ হৈছে টু ৰিষ্ট'ৰ ফৰেষ্ট ইক'চিষ্টেম যিটো ষ্টেটমেণ্ট ওৱানত আছিল অপশ্যন ওৱানত আছিল নেক্সট টু এনহান্স দ্য লাইভলিহুড অফ দ্য ফৰেষ্ট ডিপেণ্ডেণ্ট কমিউনিটিজ আৰু থাৰ্ডটো হৈছে টু এনচিয়ৰ কনজাৰ্ভেশ্যন এণ্ড ছাষ্টেইনেবল ইউজ অফ বায়'ডাইভাৰ্চিটি চ' ৰিষ্ট'ৰ ফৰেষ্ট ইক'চিষ্টেম এইটো আছে টু এনহান্স দ্য লাইভলিহুড অফ ফৰেষ্ট ডিপেণ্ডেণ্ট কমিউনিটি এইটো আছে আৰু টু এনচিয়ৰ কনজাৰ্ভেশ্যন এণ্ড ছাষ্টেইনেবল ইউজ অফ বায়'ডাইভাৰ্চিটি এইটো আছে চ' এইটো আমি পোৱা নাই আৰু যিহেতু 1, 2 and 3 এইটো অপশ্যন আছে গতিকে অপশ্যন A উইল বি দ্য কাৰেক্ট আনচাৰ নেক্সট আজিৰ এই ভিডিঅ'টোৰ অৰ্থাৎ এই মডেল পেপাৰখনৰ পেনাল্টিমেট কুৱেশ্যন সেইটো হৈছে কাজিৰঙা নেশ্যনেল পাৰ্কৰ মাজেদি পাৰ হৈ যোৱা নদী কেইখন কি কি আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বিত যিটো উল্লেখ আছে ব্ৰহ্মপুত্ৰ ডিফলু মৰা ডিফলু আৰু মৰাধনশিৰি চ' ব্ৰহ্মপুত্ৰ নদীৰে মূলতঃ এইখন চাৰ্কামস্ক্ৰাইব হৈ আছে আৰু ব্ৰহ্মপুত্ৰ নদীখনে কাজিৰঙা নেশ্যনেল পাৰ্কৰ নৰ্দাৰ্ণ এণ্ড ইষ্টাৰ্ণ বাউণ্ডেৰীটো লোকেট কৰে আৰু আন এখন খুব উল্লেখনীয় নদী মৰা ডিফলু সেই মৰা ডিফলুখনে চাউদাৰ্ণ বাউণ্ডেৰীটো লোকেট কৰে আৰু ডিফলু আৰু মৰাধনশিৰি আন দুখন এই নেশ্যনেল পাৰ্ক এৰিয়াটোত থকা নদী গতিকে অপশ্যন বি শুদ্ধ আৰু আজিৰ অন্তিমটো প্ৰশ্ন এই ভিডিঅ'টোৰ এই মডেল পেপাৰ ডিছকাশ্যনৰ আমাৰ এই গোটেই চিৰিজটোৰ সেইটো হৈছে দেয়াৰ হেজ বিন এ ট্ৰেমেণ্ডাছ ইনক্ৰিজ ইন ডেকাডেল গ্ৰ'থ অফ পপুলেশ্যন ইন দ্য ষ্টেট অফ আছাম ডিউৰিং দ্য চেঞ্চাছ ইয়েৰ
2001 to 2011 সো এটা ডেকাডেল গ্ৰোথ মানে হৈছে এটা সেন্সাসৰ পৰা পৰৱৰ্তী সেন্সাসলৈ যেটো এটা দশক থাকে মাজত 10 বছৰ থাকে সেই 10 বছৰত কিমান শতাংশ জনসংখ্যা বৃদ্ধি হৈছে সো 2001 ৰ পৰা 2011 লৈকে অসমৰ যে টোটাল জনসংখ্যা বৃদ্ধি হেতু পার্সেন্টেজ ওয়াইজত যদি আমি চাও তেতিয়াহলে ইট উইল বি 17.07% which is mentioned in option B আৰু সেই সমসাময়িক সময়ছোৱাত যেটো ন্যাশনাল ৰেট অফ পপুলেশন গ্ৰোথ হেতু হৈছে 17.68% সো অসমত যি ডেকাডেল গ্ৰোথ অফ পপুলেশন হেতু স্লাইটলি ন্যাশনাল ডেকাডেল গ্ৰোথ ৰেটতকৈ কমি আছে সো ইমানতে আজি আমাৰ এই ভিডিও সিৰিজটোৰ সামৰণি মাৰিব বিচাৰিছো আশা কৰো আপোনালোক উপকৃত হৈছে আমাৰ পূৰ্বৰ এই সিৰিজৰ অন্তৰ্গত পূৰ্বৰ ভিডিওসমূহৰ পূৰ্বৰ পাৰ্টসমূহৰ লিংক ডেসক্ৰিপচনত পাব অনুগ্ৰহ কৰি চাবলৈ নাপাহৰিব আৰু অন্তিম সময়লৈকে ভিডিওটো চোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো আৰু পৰৱৰ্তী সময়ত আমি নতুন মডেল পেপাৰ আপোনালোকৰ মাজত উপস্থিত হ'ম চাই থাকিবলৈ নাপাহৰিব ইকুইপাত ধন্যবাদ